যেতিয়া সৰুতে পঢ়ি আছিলোঁ স্কুল 9-8ত পঢ়ি আছিলোঁ তেতিয়া মই কি বুলি কয় আমাৰ MLA ছাৰলৈ মই এখন এপ্লিকেশ্যন লিখিছিলোঁ আমাৰ দাদাহঁত আমি গৈ পিনেও দিলোঁগৈ ৰাস্তাটো ভাল কৰিব লাগে বুলি আৰু আমাৰ বৰুৱাচাংমাই পলিটেকনিকৰ ফিল্ডত আমাৰ কি বুলি কয় কেইজনমান মন্ত্ৰী আহিছিল তেওঁলোকক মন্ত্ৰী আহোঁতে আমি সৰু ৰাস্তাটোৰ মুখত আমি গোটেইকেইজন মিলি পিনে ৰখাইছিলোঁ তেওঁলোকক তেতিয়াও এপ্লিকেশ্যন দিছিলোঁ তেওঁলোকক আমাক প্ৰতিশ্ৰুতি দিছিলে যে আপোনালোকৰ এই এমাহ দুমাহৰ ভিতৰতে ৰাস্তাটো বনি যাব বুলি কিন্তু আজিলৈকে বনিলে আজি পেলাইছে শিলগুটিত আকৌ আমাৰ ঘৰৰ ওচৰৰ মানুহখিনি গোটেইখিনি নিজে পইচা তুলি 2019 চনৰ কথা আৰু আমি কি বুলি কয় আমাৰ ঘৰৰ ওচৰৰ মানুহখিনি গোটেইখিনি মিলি ইয়াত পইচা তুলি পিনি শিলগুটি পেলাওঁ কিন্তু আজিলৈকে চৰকাৰে এইটো আমাক সুবিধা দিয়া নাই ৰাস্তাটো অতি নিম্নমানৰ আপোনালোকে সকলোৱে দেখিছে নিম্নমানৰ যি চেন কেবল পেলাই পিনে ৰাস্তাটো মেৰামতি কৰিছে আৰু যি আঁচনি অধীনত এই ৰাস্তাটো আহিছে সেই আঁচনিৰ অধীনত যিটো এষ্টিমেট তেওঁলোকৰ চৰকাৰী মতে যিটো এষ্টিমেট তেওঁমতে সেইমতে তেওঁলোকে কামটো কৰিলে ভাল হয় আপোনালোকে নিজে দেখিছে এতিয়া একাঠো বোকা আৰু এইটো আমাৰ শিৱসাগৰ পলিটেকনিক আমাৰ বৰুৱাচাংমা গাঁৱৰ এইটো মূল পথ আৰু এইটোৱে সকলো ল'ৰা ছোৱালী ষ্টুডেণ্ট আজি কৰি বেমাৰী যি ব্যৱসায়ী তেওঁলোক সকলো অহা যোৱা কৰে আৰু এই মূল পথটোত মানে ভাল ধৰণে মেৰামতি হ'ব লাগে আৰু যি তেওঁলোকৰ নিম্নমানৰ তেওঁলোকৰ যি ঠিকাদাৰকেইজনে তেওঁলোকে নিম্নমানৰ চেন কেবল ব্যৱহাৰ কৰি এই ৰাস্তাটো মেৰামতি কৰিছে আৰু বিধায়ক মহোদয়ক ইয়াৰ পৰা এটা অনুৰোধ জনাইছোঁ তেওঁ সেই কথাটো দৃষ্টিগোচৰ কৰিব লাগে আৰু হস্তক্ষেপ কৰি পিনে যিকেইজন ঠিকাদাৰে এই কামটো আগভাগ লৈছে তেওঁলোকক সেই কামত হস্তক্ষেপ কৰি পিনে ৰাস্তাটো ভালদৰে মেৰামতি কৰা তেওঁ সহায় সহযোগিতা আগবঢ়াব লাগে কাৰণ প্ৰত্যেকবাৰে তেওঁ বুকান মিছা কথা কৈ থাকে তেওঁ ইলেকশ্যনৰ আগত প্ৰতিশ্ৰুতিৰ ওপৰত প্ৰতিশ্ৰুতি দিয়ে যে আপোনালোকে সকলোৱে বহুমূলীয়া ভোট দি মোক জয়যুক্ত কৰক জয়যুক্ত হোৱাৰ পিছতে আপোনালোকৰ ৰাস্তাটো মই যি মেৰামতি কৰিব লাগে মেৰামতি কৰি দিম কিন্তু তেওঁ এটা প্ৰতিশ্ৰুতি আমাক ৰক্ষা কৰিব পৰা নাই বৰুৱাচাংমা গাঁৱৰ এটা ৰাস্তাও ভাল নহয় অকল এইটো ৰাস্তা নহয় আমাৰ পলিটেকনিক হওক ফুকন চুকৰ হওক চেতিয়া চুকৰ হওক উজনি চুকৰ হওক বৰুৱাচাংমা গাঁৱৰ তেওঁক মাহিয়া দৃষ্টিৰে চাইছে আৰু বৰুৱাচাংমা গাঁৱতে তেওঁক বিপুল ভোটত জয়যুক্ত কৰে আৰু তেওঁ বৰুৱাচাংমা গাঁৱত কি কাৰণে মাহিয়া দৃষ্টিৰে চাইছে বৰুৱাচাংমা গাঁওখনত তেওঁ উন্নতি হ'ব লাগে সেইটোৱে ইয়াকে কৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।